এনে এখন গাঁও য'ত গাঁৱৰ ৰক্ষকেই হৈ পৰিছিল দানৱ, য'ত দৰিদ্ৰৰ লগত হৈছিল এনে অমানৱীয় অত্যাচাৰ। গাঁৱৰ সৰু ল'ৰা ছোৱালীবোৰ খেল ধেমালি কৰা বয়সত ভোকত মৰিবলগীয়া হৈছিল। চৰকাৰে সকলোৰে বাবে চাউল পঠাইছিল, কিন্তু গাঁৱৰ কেইজনমান দানৱে মানুহৰ মুখৰ ভাত কাঢ়ি খাইছিল। কিন্তু সেই দানৱৰ লগত পিছৰ যি পৰিস্থিতি হ'ল। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক তেন্তে কাহিনীৰ মাজলৈ আগবাঢ়ো। দিল্লী চহৰৰ কোলাহলৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰত এখন গাঁও আছিল, য'ত সময় যেন থমকি ৰৈছিল। নন্দীগ্ৰাম নামটো যেন মহানগৰৰ দৰে আছিল, কিন্তু ইয়াৰ প্ৰতিটো মুহূৰ্ত প্ৰকৃতিৰ কোলাত সোণালী সপোনৰ দৰে আছিল। ৰাতিপুৱা কুকুৰাৰ ডাকৰ সৈতে দিনৰ আৰম্ভণি হৈছিল। পথাৰত ধান গজালিৰ শস্যৰ শিপা বতাহৰ সোঁতত এনেদৰে নাচিছিল যেন প্ৰকৃতিয়ে নিজেই গীত গাইছে। সন্ধিয়া হ'লে পাকঘৰৰ চৌকাৰ গোন্ধ আৰু চোতালত বহি থকা পৰিয়ালৰ হাঁহি কথাৰে গাঁওখনৰ পৰিৱেশ সুগন্ধময় হৈ পৰিছিল। কিন্তু এই নিস্তব্ধতাৰ পিছফালে এটা গভীৰ যন্ত্ৰণাদায়ক কান্দোন লুকাই আছিল। এটা ভয়ে গাঁওখনৰ শিৰাই শিৰাই শিপা গজাইছিল। গাঁৱৰ ঠিক মাজত এটা পকী ঘৰ আছিল, য'ত এটা ডাঙৰ তলা ওলমি আছিল। এইটো আছিল চৰকাৰী ৰেচনৰ দোকান। প্ৰতি মাহৰ প্ৰথম তাৰিখে এই তলাটো খোল খাইছিল। এইদিনা গাঁৱৰ প্ৰতিজন দৰিদ্ৰ, প্ৰতিজন অভাৱীৰ বাবে আহাৰ এটা নতুন কিৰণ আনিছিল। ইয়াৰ পৰাই তেওঁলোকে চৰকাৰৰ পৰা ঘৰটুকিৰে দিয়া চাউল, আটা, চেনি আৰু মিঠাতেল পাইছিল। এইটো কোনো সাধাৰণ সাহায্য নাছিল, বৰঞ্চ তেওঁলোকৰ জীৱনৰেখা আছিল। কিন্তু এই জীৱনৰেখাৰ স্বামী এনে এজন মানুহ আছিল, যিয়ে ইয়াক বন্দী কৰি ৰাখিছিল। নাম আছিল বিপুল সিং, ব্যৱসায়ী। বয়স প্ৰায় 45 বছৰ। ওখ জোঙা শৰীৰ, ডাঠ গোফ আৰু এটা বিভৎস হাঁহি, যি সদায় তেওঁৰ মুখত লাগি থাকিছিল, যেন তেওঁ সদায় কোনো শয়তানী পৰিকল্পনাৰ ওপৰত মনন কৰি আছে। তেওঁৰ চকুত এটা এনে জিলিকনি আছিল যি লোভ আৰু নিষ্ঠুৰতাৰে ভৰা আছিল। তেওঁ বগা কুৰ্তা পায়জামা পিন্ধিছিল, হাতত এডাল ডাঠ কাঠৰ লাঠি ৰাখিছিল, যিটো তেওঁ কোনো কাৰণ নোহোৱাকৈ মানুহক ভয় খুৱাবলৈ ঘূৰাই আছিল। প্ৰতি মাহৰ প্ৰথম ৰাতিপুৱা সূৰ্যৰ প্ৰথম কিৰণৰ সৈতে গাঁৱৰ মানুহে দোকানৰ বাহিৰত গোট খাবলৈ আৰম্ভ কৰিছিল। বুঢ়া, শিশু, মহিলা সকলোৰে মুখত এটা অদ্ভুত মিশ্ৰণ আছিল। আশাৰ এটা মৃদু জুই আৰু ভয়ৰ এটা গভীৰ নীৰৱ ছায়া। তেওঁলোকে নিশ্চুপ, কোনো হুলস্থুল নকৰাকৈ এটা শাৰীত থিয় হৈছিল, যেন কোনো নিমাত জনতা। ৰাতিপুৱা ঠিক 10 বজাত বিপুল সিং তেওঁৰ দুজন সহযোগী মনু আৰু চনুৰ সৈতে আহিছিল। মনু আৰু চনু তেওঁৰ সহায়ক আছিল। ওখ, দবং আৰু চকুত সদায় এটা শূন্যতা লৈ বিপুলে তলা খুলি দোকানৰ ভিতৰলৈ গৈ এখন ডাঠ ৰেজিষ্টাৰ উলিয়াই বাহিৰলৈ আহিছিল। শাৰী পাতা, হৈছ নকৰিবা, এজন এজনকৈ আহা, তেওঁ গৰ্জন কৰিছিল। শাৰীত থকা প্ৰথম 5-6জন মানুহে ৰেচন পাইছিল। তেওঁলোকে সৰহকৈ নিজৰ বস্তা থলীত বস্তু কৰাইছিল। তাৰপিছত হঠাতে বিপুল সিঙে দুৱাৰৰ ওচৰত থিয় হৈ পৰিছিল। বন্ধ হৈ গ'ল, আজি কটা হে, এটা সকলোৱে নিজৰ নিজৰ ঘৰলৈ যোৱা, ৰেচন শেষ হৈ গৈছে। এটা নিস্তব্ধতা বিৰাজ কৰিছিল। তাৰপিছতে লাহে লাহে এটা অস্থিৰতা বিয়পি পৰিছিল। চাহেব, মাত্ৰ অলপ, ল'ৰা ছোৱালীয়ে 3 দিনৰ পৰা একো খোৱা নাই। শান্তি দেৱী নামৰ এগৰাকী বুঢ়ী আইতাই হাত জোৰ কৰি মিনতি কৰিছিল। তেওঁৰ চকুত পানী আছিল। বিপুলৰ মুখখন তেতিয়া জ্বলি উঠিছিল। কি তহঁতে বুজি নাপাওঁ নে কি বুঢ়ী হৈ গৈছ? কৈছ নহয় শেষ হৈ গৈছে, এতিয়া ইয়াৰ পৰা ওলাই যা, নহ'লে। তেওঁ নিজৰ কাঠৰ লাঠিডাল বতাহত ঘূৰাইছিল। মনু আৰু চনু আগবাঢ়ি মানুহক ঠেলি খেদিবলৈ ধৰিলে। যা যা, ইয়াৰ পৰা আঁতৰ হ। মানুহে হতাশ, অপমানিত আৰু ভোকত নিজৰ নিজৰ ঘৰলৈ উভতি গৈছিল। তেওঁলোকৰ চকুত প্ৰশ্ন আছিল, কিয়, কিন্তু মুখত নিমাত। আচলতে বিপুল সিঙৰ সমগ্ৰ খেলখন অতি স্পষ্ট আছিল। চৰকাৰে পঠোৱা সকলো ৰেচন তেওঁ কেৱল দেখুৱাবৰ বাবে কেইজনমানক বিতৰণ কৰিছিল। বাকী বেছিভাগ সামগ্ৰী তেওঁ ৰাতিৰ আন্ধাৰত নিজৰ গুণ্ডাৰ সহায়তে এখন ট্ৰাকত ভৰ্তি কৰি দিল্লীৰ ডাঙৰ চহৰৰ কোলা বজাৰত উচ্চ মূল্যত বিক্ৰী কৰিছিল। মোটা লাভ, এইটো তেওঁৰ নিয়ম হৈ পৰিছিল।
গাঁৱৰ মানুহৰ হাতত কোনো বিকল্প নাছিল। নন্দীগ্ৰাম এখন সৰু নিৰ্জন গাঁও আছিল। ইয়াত আন কোনো ৰেচনৰ দোকান নাছিল আৰু যদিও থাকিলেহেঁতেন দৰিদ্ৰ শ্ৰমিক সৰু কৃষকে এনে বজাৰত দামত শস্য কিনিব পৰা টকা ক'ত আছিল? তেওঁলোকৰ জীৱনৰ ওপৰতে সংকট আহি পৰিছিল। ভয়ৰ আন এটা উৎস আছিল গাঁৱৰ থানা। থানাৰ হাৱালেদাৰ সন্তোষ বিপুল সিঙৰ পুৰণি বন্ধু আৰু সহযোগী আছিল। প্ৰতিমাহে বিপুলে তেওঁত এটা মোটা ধনৰাশি দিছিল চাহ পানী নামত। গতিকে যিকোনো অভিযোগ লৈ থানালৈ গ'লে সন্তোষে তেওঁক তিৰস্কাৰ কৰি ঘূৰাই পঠিয়াই দিছিল। যা অকাৰণে হৈছই নকৰিবা। বিপুল চাহব ভাল মানুহ। লাহে লাহে গাঁৱত ভোক আৰু দৰিদ্ৰৰ কোলাহলে নিজৰ ঘৰ সাজিলে। শিশুৰ পেট ফুলিবলৈ ধৰিলে। তেওঁলোকৰ হাড়বোৰ ওলাই পৰিল। বুঢ়া বুঢ়ী দিন গুণে দুৰ্বল হৈ গৈছিল। যুৱক যুৱতীৰ মাজতে এটা অদ্ভুত লেহেমীয়া আৰু হতাশা ভৰি পৰিছিল। তেওঁলোকৰ সপোন মৰিবলৈ ধৰিছিল। তেওঁলোকে সকলোৱে জানিছিল যে এইটো ভুল, কিন্তু বিপুলৰ গুণ্ডাৰ ভয়, পুলিচৰ মিলিজুটি আৰু নিজৰ দুৰ্বলতাই তেওঁলোকৰ কণ্ঠক ডিঙিতে আবদ্ধ কৰি ৰাখিছিল। তেওঁলোকে এটা অদৃশ্য পিঞ্জৰাত বন্দী আছিল আৰু বিপুল সিঙেহে সেই পিঞ্জৰাৰ ৰখীয়া হৈ পৰিছিল। নন্দীগ্ৰামৰ টোপনি যোৱা গাঁওখনে নিজৰ ঘৰতে এটা ৰাক্ষস পুহিছিল আৰু সকলো দেখিও নেদেখাৰ ভাও জুৰিছিল। বতাহত গাঁৱৰ মাটিৰ সুগন্ধৰ লগতে ভয় আৰু হতাশাৰ এটা নিবিলি বাঁহী গন্ধ তিল মিলাই আছিল। নন্দীগ্ৰামৰ সেই হতাশজনক আৰু ভয়াৱহ বতাহতো এটা ঘৰ আছিল য'ত এতিয়াও আশাৰ এটা জুই জিলিকি আছিল। সেইটো আছিল আৰতীৰ ঘৰ। 25 বছৰীয়া আৰতী, যাৰ মুখত বয়সৰ আগতে দায়িত্বৰ বলিৰেখা পৰিছিল, কিন্তু চকুত এতিয়াও এটা অদম্য উৎসাহ আৰু প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ হিম্মত বাকী আছিল। তেওঁ দিল্লীৰ এখন কলেজৰ পৰা স্নাতক কৰিছিল, কিন্তু পাৰিবাৰিক দায়িত্বৰ বাবে গাঁৱতে থাকি গৈছিল। তেওঁৰ পিতৃ এজন সৰু কৃষক আছিল, যি কেইবছৰৰ আগতে এটা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল, আৰু এতিয়া তেওঁ নিজৰ অসুস্থ মাতৃ আৰু দুটা সৰু ভাই ভনীৰ যতন লৈছিল। পঢ়া লিখা হোৱা বাবে তেওঁ গাঁৱৰ কেইগৰাকীমান ছোৱালীৰ ভিতৰতে এগৰাকী আছিল, যিয়ে চৰকাৰী আঁচনি আৰু নিজৰ অধিকাৰৰ বিষয়ে জানিছিল। আৰতীয়ে শৈশৱৰ পৰাই বিপুল সিঙৰ অত্যাচাৰ দেখিছিল। প্ৰতি মাহৰ প্ৰথম তাৰিখে তেওঁৰো নিজৰ পৰিয়ালৰ বাবে ৰেচন লোৱাৰ সংগ্ৰাম আৰম্ভ হৈছিল। বহুদিন তেওঁ ৰাতিপুৱা 4 বজাতে শাৰীত থিয় হৈছিল। তথাপিও বিপুলৰ গুণ্ডাই তেওঁক পিছলৈ ঠেলি দিছিল আৰু নিৰ্বাচিত কেইজনক আগলৈ কৰি দিছিল। তেওঁ নিজৰ চকুৰে দেখিছিল যে কেনেকৈ বিপুল সিঙে বুঢ়াক ঠেলি দিছিল, মহিলাক গালি দিছিল আৰু শিশুক ভয় খুৱাইছিল। এদিনৰ কথা, ভয়ানক গৰমৰ দিন আছিল। আৰতীৰ অসুস্থ মাতৃৰ অৱস্থা বেছি বেয়া হৈছিল। ডাক্তৰে কৈছিল যে পুষ্টিকৰ খাদ্যৰ অতি প্ৰয়োজন। আৰতীয়ে ভাবিছিল আজি তেওঁ যি নকৰক কিয় নিজৰ ৰেচন লৈহে ঘূৰিব। তেওঁ ৰাতিপুৱা তাৰাতাৰি দোকানৰ বাহিৰত উপস্থিত হৈছিল। তেওঁ দেখিছিল আগৰ পৰাই 10-12 জন মানুহ শাৰীত থিয় হৈ আছে। সেইদিনাও বিপুল সিঙে মাত্ৰ 4 জনক ৰেচন দি তাৰপিছত সেই পুৰণি নাটক আৰম্ভ কৰিছিল। শেষ, সকলো শেষ হৈ গ'ল, এতিয়া ইয়াৰ পৰা আঁতৰ হওক। আৰতীৰ তেজ জ্বলি উঠিছিল। তেওঁ আগবাঢ়ি দৃঢ়তাৰে কৈছিল, বিপুল, এয়া কেনেকৈ শেষ হৈ গ'ল? এতিয়া মাত্ৰ ৰাতিপুৱা 10 বাজিছে। চৰকাৰে সমগ্ৰ গাঁৱৰ বাবে ৰেচন পঠাইছে। আপোনাৰ গুদামত এতিয়াও শ বস্তা পৰি আছে। এটা মুহূৰ্তৰ বাবে সকলো হতভাগ হৈ পৰিছিল। এতিয়ালৈকে কোনেও বিপুল সিঙক এইদৰে প্ৰত্যাহ্বান জনোৱা নাছিল। বিপুলৰ মুখখন খঙত ৰঙা হৈ পৰিছিল। আৰে, তই কোন হৈছ মোক শিক্ষা দিবলৈ? তোৰ হিম্মত কেনেকৈ হৈছে ইয়াত বকবক কৰিবলৈ? তেওঁ নিজৰ কাঠৰ লাঠিডাল তুলি লৈছিল। মনু আৰু সোনু আগবাঢ়ি আহিছিল। যা ইয়াৰ পৰা, নহ'লে তেওঁলোকে ভয় দেখুৱাই কৈছিল। আৰতীয়ে হিম্মত হৰুৱা নাছিল। মই গুচি নাযাওঁ, এইটো আমাৰ অধিকাৰ। আপুনি চুৰি কৰে আৰু দৰিদ্ৰৰ তেজ চুহি খায়। বিপুল সিঙে জোৰে হাঁহিছিল। অধিকাৰ? তই অধিকাৰ বিচাৰো, এইটো তোৰ অধিকাৰ। তেওঁ আৰতীক জোৰেৰে ঠেলি দিছিল। তেওঁ তললৈ পৰি গৈছিল। শাৰীত থকা মানুহে দেখিছিল, কিন্তু কোনো একো কোৱা নাছিল। ভয়ৰ বাবে সকলো মূৰ তল কৰি থিয় হৈ আছিল। সেই ৰাতি আৰতীৰ মাতৃৰ অৱস্থা আৰু বেয়া হৈ গৈছিল। অৱশেষত ভোক আৰু দুৰ্বলতাৰ বাবে আৰতীৰ মাকে প্ৰাণ ত্যাগ কৰিলে। আৰতীৰ চকুৰ পানী বন্ধ হোৱা নাছিল। তেওঁৰ মাতৃৰ মৃত্যু কেৱল ৰোগৰ বাবে নহয়, বৰঞ্চ এটা ব্যৱস্থাৰ নিষ্ঠুৰতাৰ বাবে হৈছিল। এইটো আৰতীৰ বাবে এটা টাৰ্ণিং পইণ্ট আছিল। তেওঁ স্থিৰ কৰিলে যে এতিয়া নিমাত হৈ নাথাকিব। পৰৱৰ্তী কেইদিনমান ধৰি আৰতীয়ে গাঁৱত ঘূৰি ফুৰি মানুহৰ সৈতে কথা পাতিবলৈ ধৰিলে। আৰতীয়ে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিলে, আমি একেলগে কণ্ঠ উত্থাপন কৰিব লাগিব। এইটো আমাৰ অধিকাৰ।
চৰকাৰে আমাৰ বাবে এই ৰেচন পঠায়। বিপুল এজন চোৰ আৰু হোমগাৰ্ড সন্তোষ তেওঁৰ সহযোগী। কিন্তু মানুহৰ মুখত ভয়ৰ তৰপ বহুত ডাঠ আছিল। ৰাম সিং নামৰ এজন বুঢ়া কৃষকে হাতজোৰ কৰি কৈছিল, বেটি আৰতি, তই পঢ়া লিখা, তই নাজান, বিপুল আৰু তেওঁৰ গুণ্ডা বহুত বিপদজনক, পুলিচ তেওঁলোকৰ। যদি আমি বিৰোধ কৰোঁ তেন্তে তেওঁলোকে আমাক জানে মাৰি পেলাব। আমাৰ জীৱন আমাৰ প্ৰিয়। এগৰাকী মহিলা যাৰ পুত্ৰ পুষ্টিহীনতাৰ শিকাৰ হৈছিল কান্দি কান্দি কৈছিল, আৰতি, তোমাৰ মা তেন্তে গৈছে। আমি নিবিচাৰোঁ যে তোমাৰো কিবা এটা হওক। আৰতি উপলব্ধি কৰিলে যে গাঁৱৰ ভিতৰৰ পৰা যুঁজ দিয়াটো অসম্ভৱ। ভয়ে মানুহৰ আত্মাক বান্ধি ৰাখিছিল। তেওঁ বাহিৰৰ পৰা সহায় ল'ব লাগিব। তেওঁ এনে এজন ব্যক্তিৰ সন্ধানত আছিল যি নিৰ্ভীক, সৎ আৰু যাৰ ব্যৱস্থাৰ শক্তিৰ উপলব্ধি আছে। তেতিয়াই তেওঁৰ মনত পৰিল। কেইমাহমানৰ আগতে তেওঁ দিল্লীৰ এখন বাতৰি কাকতত DSP ৰাণী সিংহৰ বিষয়ে এটা প্ৰবন্ধ পঢ়িছিল। প্ৰবন্ধৰ শিৰোনাম আছিল লোহাৰ মহিলা DSP ৰাণী সিং, যিয়ে দুৰ্নীতিৰ বিৰুদ্ধে জিৰ' টলাৰেন্স নীতি চলায়। প্ৰবন্ধত তেওঁৰ বহু সফলতাৰ কথা উল্লেখ আছিল, বিশেষকৈ গ্ৰাম্য অঞ্চলত দৰিদ্ৰৰ শোষণৰ বিৰুদ্ধে চলোৱা অভিযানৰ। আৰতিৰ মনত এটা চিন্তা জিলিকি উঠিল, এই ব্যক্তিয়ে তেওঁক সহায় কৰিব পাৰে। তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ DSP ৰাণী সিংহক এখন চিঠি লিখিব। কিন্তু এইখন কোনো সাধাৰণ চিঠি নহ'ব। ইয়াত সম্পূৰ্ণ কাহিনী থাকিব, প্ৰমাণ থাকিব। পৰৱৰ্তী কেইদিনমান ধৰি আৰতিয়ে এজন গুপ্তচৰৰ দৰে কাম কৰিছিল। তেওঁ নিজৰ ভাইৰ পুৰণি মোবাইল ফোনৰ পৰা গোপনে ফটো তুলিছিল। এখন ফটোত বিপুল সিংহৰ ৰেচনৰ বস্তা ট্ৰাকত উঠাইছে, আন এখনত মনু চনয়ে মানুহক ভয় খুৱাইছে। তেওঁ গাঁৱৰ কিছুমান শিশু আৰু বুঢ়াৰ অৱস্থাৰ ফটো তুলিছিল, পাতল হাত ভৰি, ফপতা পেট, উশাহ হাৰ। এটা ৰাতি যেতিয়া সমগ্ৰ গাঁও টোপনি গৈছিল, আৰতি এটা চাকি জ্বলাই কাগজ কলম উলিয়াইছিল। তেওঁ নিজৰ যন্ত্ৰণা, নিজৰ কষ্ট, নিজৰ ক্ষোভ সকলো সেই চিঠিতে ঢালি দিছিল। তেওঁ চিঠিৰ বিষয় লিখিছিল, ন্যায়ৰ সন্ধানত নন্দীগ্ৰামৰ নিমাত মানুহৰ চিঞৰ। চিঠিৰ আৰম্ভণি তেওঁ এনেদৰে কৰিছিল, মাননীয় DSP ৰাণী সিং বাইদেউ, মই নন্দীগ্ৰাম গাঁৱৰ এগৰাকী সাধাৰণ ছোৱালী। আজি যেতিয়া মই এই চিঠি লিখি আছোঁ তেতিয়া মোৰ চকুৰ আগত মোৰ মাৰ মুখখন আছে, যি কেৱল এই কাৰণে গুচি গৈছে যে তেওঁ তেওঁৰ অধিকাৰ পোৱা নাছিল, তেওঁৰ ৰেচন পোৱা নাছিল। তেওঁ বিস্তাৰিতভাৱে সকলো লিখিছিল, বিপুল সিংহৰ অত্যাচাৰ, পুলিচৰ মিলিজুটি, গাঁৱৰ মানুহৰ দুৰ্দশা আৰু তেওঁৰ মৃত্যুৰ সত্য। তেওঁ লিখিছিল, মেডাম, আমি ভয় কৰোঁ কিন্তু আমি আশা কৰোঁ যে আপুনি আমাৰ এই চিঞৰ শুনিব। আমাক ন্যায়ৰ প্ৰয়োজন, আমাক জীয়াই থকাৰ অধিকাৰৰ প্ৰয়োজন। শেষত তেওঁ সেই সকলো ফটো প্ৰিণ্ট কৰি চিঠিৰ সৈতে সংযোগ কৰিছিল। তেওঁ চিঠিখন এটা লেফাফাত ভৰাই DSP ৰাণী সিংহৰ কাৰ্যালয়ৰ ঠিকনা লিখিছিল। পিছদিনা ৰাতিপুৱা তেওঁ নিজৰ সৰু ভাইকক লগত লৈ ওচৰৰ ডাকঘৰলৈ গৈছিল। তেওঁ চিঠিখন নিবন্ধিত ডাকযোগে পঠিয়াইছিল। লেফাফাখন ডাকিয়াৰ হাতত দিয়াৰ সময়তে তেওঁ এটা দীঘলীয়া উশাহ লৈছিল। এইটো তেওঁৰ আশাৰ একমাত্ৰ জুই ফুলি আছিল। তেওঁ চকু মুদি প্ৰাৰ্থনা কৰিছিল যে এই জুই ফুলিয়ে এটা শিখা হৈ নন্দীগ্ৰামৰ আন্ধাৰক জ্বলাই ছাই কৰি দিয়ক। গাঁৱলৈ উভতি আহোঁতে তেওঁ বিপুল সিঙৰ গুণ্ডাক দেখিছিল। তেওঁলোকে তেওঁক তীক্ষ্ণ দৃষ্টিৰে চাইছিল। আৰতিৰ হৃদয় ধপধপাইছিল, কিন্তু তেওঁ হিম্মত হেৰুওৱা নাছিল। তেওঁ ভাবিছিল, এতিয়া পিছলৈ আঁতৰি যোৱাৰ কোনো পথ নাই। এতিয়া হয় ন্যায় পোৱা যাব, নহয় তেওঁৰ চিন্তা কৰাও বন্ধ কৰি দিছিল। তেওঁৰ চকুত এতিয়া কেৱল সংগ্ৰামৰ শিখা আছিল। যেতিয়া ডাকিয়াই নিবন্ধিত লেফাফাখন DSPক ৰাণী সিংহৰ কাৰ্যালয়লৈ লৈ গৈছিল, তেতিয়া তেওঁ এটা গুৰুত্বপূৰ্ণ সভাত আছিল। তেওঁৰ ছেক্ৰেটাৰীয়ে লেফাফাখন তেওঁ ডেস্কত ৰাখি দিছিল। সভা শেষ হোৱাৰ পিছত যেতিয়া ৰাণী সিং নিজৰ কোঠালৈ উভতি আহিছিল, তেতিয়া তেওঁৰ দৃষ্টি ফাইলৰ স্তূপৰ মাজত লুকাই থকা সেই ডাঠ লেফাফাখনৰ ওপৰত পৰিছিল। ন্যায়ৰ সন্ধানত নন্দীগ্ৰামৰ নিমাত মানুহৰ চিঞৰ বিষয়ৰ শাৰীটোৱে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ লেফাফাখন খুলিলে। প্ৰথমে ফটোবোৰ ওলাই আহিল। এখন ফটোত এগৰাকী বুঢ়ী মহিলাৰ নিষ্প্ৰাণ চকু আছিল, য'ত ভোক আৰু হতাশা স্পষ্টকৈ জিলিকি আছিল। আন এখন ফটোত ৰেচনৰ বস্তা এখন ট্ৰাকত ভৰ্তি হৈ আছিল, আৰু তৃতীয়খন ফটোত এজন দবং গোফৰ মানুহ লাঠি লৈ থিয় হৈ আছিল।
ৰাণী সিঙৰ মুখত এটা গভীৰ বলিৰেখা পৰিল। তেওঁ চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে। আৰতিৰ প্ৰতিটো শাৰী, প্ৰতিটো শব্দই এটা যন্ত্ৰণাদায়ক কাহিনী কৈ আছিল। চিঠি পঢ়োঁতে ডিএছপিৰ হাতত জোৰে কম্পনি হৈ আছিল। এইটো কোনো সাধাৰণ অভিযোগ নাছিল, এইটো তেন্তে এটা সম্পূৰ্ণ ব্যৱস্থাৰ ব্যৰ্থতা আছিল। তেওঁ তৎক্ষণাত নিজৰ কম্পিউটাৰত নন্দীগ্ৰামৰ ৰেকৰ্ড বিচাৰিলে। আচৰিত কথা, আনুষ্ঠানিক ৰেকৰ্ডত সকলো একেবাৰে সঠিক আছিল। ৰেচনৰ কোটা সম্পূৰ্ণ বিতৰণ কৰা দেখুওৱা হৈছিল। কোনো অভিযোগ নথিভুক্ত নাছিল। পুলিচৰ ৰেকৰ্ডত গাঁওখনক শান্ত আৰু অপৰাধমুক্ত বুলি কোৱা হৈছিল। ৰাণী সিঙে বুজিলে ইয়াত কোনো সৰু সুৰা দুৰ্নীতি নাছিল, বৰঞ্চ এটা গভীৰ সংগঠিত অপৰাধ সিন্ডিকেট আছিল, যিয়ে সম্পূৰ্ণ ব্যৱস্থাটো নিজৰ কব্জাত লৈছিল। স্থানীয় পুলিচ, প্ৰশাসন সকলো একলগ হৈ কাম কৰি আছিল। যদি তেওঁ পোনে পোনে অভিযান চলাই আনুষ্ঠানিক চেনেলৰ ব্যৱহাৰ কৰে, তেন্তে নিশ্চিত আছিল যে কোনো এটা পথৰে খবৰ বিয়পি পৰিব আৰু সকলো প্ৰমাণ নোহোৱা হৈ যাব। তেওঁ প্ৰমাণৰ সৈতে পোনে পোনে কাৰো কাণত খবৰ নোহোৱাকৈ গাঁৱলৈ যাব লাগিব। তেওঁ এটা সাহসী পৰিকল্পনা গঢ়িলে। তেওঁ নিজে গোপনে গাঁৱলৈ যাব। পিছদিনা ডিএছপি ৰাণী সিঙে নিজৰ আনুষ্ঠানিক ইউনিফৰ্ম আলমাৰীত ৰাখি দিলে। তেওঁ এখন সাধাৰণ শাৰী পিন্ধিলে আৰু এখন পুৰণি চাইকেল লৈ নন্দীগ্ৰামৰ ফালে ৰাওনা হ'ল। তেওঁৰ লগত এটা সৰু বেগ আছিল, য'ত এটা লুকাই থকা কেমেৰাৰ কলম আৰু এটা অডিঅ' ৰেকৰ্ডাৰ আছিল। তেওঁৰ কিছুমান অতি বিশ্বাসী অফিচাৰ সাধাৰণ কাপোৰত গাঁৱৰ আশে পাশে আছিল জৰুৰীকালীন পৰিস্থিতিৰ বাবে। গাঁৱত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ সেই দৃশ্য দেখিলে যিটো আৰতিয়ে নিজৰ চিঠিত বৰ্ণনা কৰিছিল। বাহিৰৰ সোণালী জিলিকনিৰ পিছফালে এটা গভীৰ হতাশা আৰু ভয় আছিল। মানুহৰ মুখত উদাসীনতা আছিল, শিশুসকল কুপোষণৰ চিকাৰ যেন লাগিছিল। ৰাণী সিঙে নিজৰ ভূমিকা আৰম্ভ কৰিলে। তেওঁ গাঁৱৰ গলিত ঘূৰিবলৈ ধৰিলে, নিজকে মীনা বুলি পৰিচয় দি, এগৰাকী সমাজকৰ্মী যিয়ে গাঁৱৰ শিশুৰ শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত জৰীপ কৰি আছে। আৰম্ভণিতে গাঁৱৰ মানুহ ভয় খাইছিল আৰু সন্দেহ কৰিছিল, কোনেও বেছি কথা ক'ব নিবিচাৰিছিল। এগৰাকী বুঢ়ী মহিলাই মাত্ৰ এইটোৱেই কৈছিল, বেটি, ইয়াত সকলো ঠিক আছে, তুমি তোমাৰ কাম কৰি যোৱা। কিন্তু ৰাণী সিঙে হাৰ মনা মানুহ নাছিল। তেওঁ ধৈৰ্যৰে কাম কৰিলে। তেওঁ গাঁৱৰ এটা সৰু পাৰ্কৰ দৰে ঠাইত বহিল, য'ত কিছুমান শিশু খেলি আছিল। তেওঁ নিজৰ বেগৰ পৰা কিছুমান টফি উলিয়াই শিশুসকলক দিলে। শিশুৰ মুখত হাঁহি দেখি কিছুমান মহিলা লাহে লাহে তেওঁৰ ওচৰলৈ আহিল। ৰাণী সিঙে তেওঁৰ সৈতে মৃদু সুৰত কথা পাতিবলৈ আৰম্ভ কৰিলে। তেওঁ শিশুৰ স্বাস্থ্যৰ বিষয়ে সুধিলে। প্ৰথমতে মহিলাসকল নিমাত আছিল, তাৰপিছত লাহে লাহে তেওঁলোকে নিজৰ যন্ত্ৰণা ক'বলৈ আৰম্ভ কৰিলে। বাইদেউ, ডাক্তৰে কয় শিশুসকল দুৰ্বল, পুষ্টিকৰ খাদ্য খুৱাব লাগে, কিন্তু আমি নিজেই ভোকত শুই থাকোঁ, শিশুক কি খুৱাম? এগৰাকী মহিলাৰ চকুত পানী আছিল। আন এগৰাকী মহিলাই কৈছিল, চৰকাৰে ৰেচন পঠিয়াহে, কিন্তু তেওঁ হঠাৎ ৰৈ গৈছিল, যেন ভয় খাইছে। ৰাণী সিঙে তেওঁৰ হাত ধৰিলে। ভয় নকৰিবা, মই তোমাৰ সহায় কৰিব পাৰোঁ, মোক সত্য কোৱা। তেতিয়াই আৰতিয়ে তাৰ পৰা পাৰ হৈ গৈ আছিল। তেওঁৰ দৃষ্টি সেই অচিনাকি মহিলাগৰাকীৰ ওপৰত পৰিল, যিয়ে গাঁৱৰ মহিলাৰ সৈতে কথা পাতি আছিল। আৰতিয়ে বাতৰি কাকতত ডিএছপি ৰাণী সিঙৰ ফটো দেখিছিল। তেওঁ তৎক্ষণাত চিনি পাইছিল। তেওঁৰ হৃদয় দ্ৰুতগতিত ধপধপাই আছিল। তেওঁ তৎক্ষণাৰে তাত উপস্থিত হৈছিল। ৰাণী সিঙে আৰতিৰ চকুত জিলিকনি দেখিছিল। তেওঁ এটা মুহূৰ্তৰ ভিতৰতে বুজি পাইছিল যে এইটোৱে সেই ছোৱালী যিয়ে চিঠি লিখিছিল। ৰাণী সিঙে হাঁহি মাৰি আৰতিক কৈছিল, তোমাৰ নাম কি ভণ্টি? আৰতি লাহেকৈ কৈছিল, মেডাম, আপুনি? ৰাণী সিঙে মৃদু ইংগিতেৰে তেওঁক নিমাত কৰিলে। তেওঁ কৈছিল, আৰতি, তুমি মোক গাঁওখন অলপ ঘূৰুৱাই দেখুৱাব পাৰিবানে? মই ইয়াত সহায়ৰ বাবে আহিছোঁ। আৰতিয়ে বুদ্ধিমতাৰে কাম কৰিলে। তেওঁ ডিএছপিক ঘূৰুৱাবলৈ ধৰিলে। যেতিয়া তেওঁলোক গাঁৱৰ পৰা দূৰত নিৰ্জন ঠাইত উপস্থিত হৈছিল, আৰতিয়ে ৰৈ কৈছিল, মেডাম, আপুনি সেই ডিএছপি ৰাণী সিং নহয় জানো? মই আপোনাক চিনি পাইছোঁ। আপুনি মোৰ চিঠি পাইছেনে? ৰাণীয়ে নিজৰ পৰিচয় স্বীকাৰ কৰিলে। হয় আৰতি, তুমি বহুত সাহস দেখুৱাইছা। মই ইয়াত তোমাৰ আৰু তোমাৰ গাঁৱৰ সহায়ৰ বাবে আহিছোঁ। মোক সম্পূৰ্ণ কাহিনী কোৱা আৰু মজবুত প্ৰমাণৰ প্ৰয়োজন। আৰতিৰ চকু পানী আহিল, সকাহৰ পানী। তেওঁ সম্পূৰ্ণ কাহিনী বিস্তাৰিতভাৱে কৈছিল। বিপুলৰ অত্যাচাৰ, হোমগাৰ্ড সন্তোষৰ মিলি জুটি, তেওঁৰ মাতৃৰ মৃত্যু আৰু গাঁৱৰ মানুহৰ ভয়ৰ কাহিনী। তেওঁ ডিএছপিক সেই ঠাই দেখুৱাইছিল য'ত ৰেচনৰ ট্ৰাক আহিছিল আৰু সেই স্থান য'ৰ পৰা তেওঁ ফটো তুলিছিল। ৰাণীয়ে নিজৰ লুকাই থকা কেমেৰাৰ কলম আৰু অডিঅ' ৰেকৰ্ডাৰ অন কৰিলে। তেওঁ আৰতিক কৈছিল, তুমি আৰু অলপ অপেক্ষা কৰিব লাগিব। পৰৱৰ্তী ৰেচন বিতৰণৰ দিনা আমি প্ৰমাণৰ সৈতে বিপুলক হাতে লোটে ধৰিম। তেতিয়ালৈ কাৰো কাণত এই খবৰ যাব নালাগে। আৰতিয়ে মূৰ জোকাৰিলে।
তেওঁ জানিছিল যে এইটো তেওঁৰ শেষ আশা। DSP ৰাণী সিঙে গাঁৱত আৰু কিছু সময় কটালে। তেওঁ আৰু মানুহৰ সৈতে কথা পাতিলে, প্ৰমাণ সংগ্ৰহ কৰিলে। তেওঁ দেখিলে যে কেনেদৰে বিপুলৰ গুণ্ডাই গাঁৱত ঘূৰি ফুৰে, মানুহক ভয় খুৱায়। তেওঁ লুকাই থকা কেমেৰাৰে সকলো ৰেকৰ্ড কৰিলে। সন্ধিয়া হোৱাৰ আগতেই DSP ৰাণী সিং গাঁৱৰ পৰা বিদায় ল'লে। আৰতীয়ে তেওঁক যোৱা দেখিলে, এটা নতুন আশা আৰু সাহসৰ সৈতে। এতিয়া তেওঁ অকলশৰীয়া নাছিল। এতিয়া ন্যায়ৰ সূৰ্য ওলাবলৈ ধৰিছিল আৰু নন্দীগ্ৰামৰ অন্ধাৰ মচি পেলাবলৈ সাজু হৈ আছিল। কিন্তু এতিয়াও সবাতকৈ ডাঙৰ যুঁজ আছিল পৰৱৰ্তী ৰেচন বিতৰণৰ অপেক্ষা। পৰৱৰ্তী ৰেচন বিতৰণৰ দিনৰ অপেক্ষাই সমগ্ৰ গাঁৱৰ বাবে এটা অদ্ভুত অস্থিৰতা আনিছিল। বতাহত এটা বেলেগ ধৰণৰ উত্তেজনা আছিল। সাধাৰণ দিনৰ দৰে উদাসীনতা নাছিল, বৰঞ্চ এটা ভয়ৰ মিশ্ৰিত প্ৰত্যাশা আছিল, যেন এটা ডাঙৰ ধুমুহা আহি আছে। আৰতীৰ দৃষ্টি বাৰে বাৰে গাঁৱৰ মূল পথৰ ওপৰত আবদ্ধ হৈছিল। তেওঁৰ হৃদয়ে এটা অদ্ভুত ভয় আৰু আশাৰ মিশ্ৰণেৰে ধপধপাইছিল। DSP মেডামে কৈছিল যে তেওঁ আহিব, কিন্তু কেনেকৈ, কেতিয়া, কি ৰূপত? বিপুল আজি আৰু অধিক গৰ্বৰে ফুলি উঠিছিল। তেওঁ আজি বিশেষভাৱে এটা নতুন ধুতি কুৰ্তা পিন্ধিছিল। তেওঁৰ মনত আছিল যে তেওঁৰ শক্তিৰ সন্মুখত কোনেও একো কৰিব নোৱাৰে। তেওঁৰ গুণ্ডা মনু আৰু সোনু আজি আৰু অধিক আক্ৰমণাত্মক হৈ পৰিছিল। তেওঁলোকে শাৰীত থকা মানুহক ঠেলি দি চিঞৰি আছিল, খৰকৈ কৰা, বুজি নাই পোৱা? আজি খৰকৈ শেষ কৰিব লাগে। মানুহ ভয় খাইছিল, কিন্তু আজি তেওঁলোকৰ নিমাদতাত এটা বেলেগ ধৰণৰ অপেক্ষা আছিল। আৰতীয়ে কিছুমান মানুহক চকুৰে ইংগিতেৰে জনাইছিল যে আজি কিবা এটা বেলেগ হ'ব। প্ৰত্যেকে নিজৰ নিজৰ ধৰণে সাজু হৈ আছিল। ঠিক 10 বজাত বিপুলে নিজৰ ৰীতি আৰম্ভ কৰিলে। তেওঁ ৰেজিষ্টাৰ খুলিলে, প্ৰথম 5 জনক ৰেচন দিলে আৰু তাৰ পিছত সেই পুৰুৰী সংলাপ ক'লে, বন্ধ হৈ গ'ল, আজিৰ কটা শেষ, এতিয়া সকলো ইয়াৰ পৰা যোৱা। কিন্তু আজি কিবা এটা বেলেগ হৈছিল। আৰতী, যি আজি শাৰীৰ আগত থিয় হৈ আছিল, আগবাঢ়ি গৈছিল। তেওঁৰ কণ্ঠত ভয় নাছিল, বৰঞ্চ এটা অটল বিশ্বাস আছিল। বিপুল, আজি আপুনি সকলোকে ৰেচন দিব লাগিব। আমি সকলোৱে জানো যে গুদামত শ শ বস্তা পৰি আছে। বিপুল সিং হতবাক হৈ পৰিছিল। এই ছোৱালীৰ হিম্মত কেনেকৈ বাঢ়িল? তেওঁ খঙত চিঞৰিলে, তই আকৌ সেই ৰাগ আলাপিবলৈ আহিছ? দেখা নাই যে সকলো শেষ হৈ গৈছে? ইয়াৰ পৰা আঁতৰ। মনু আৰু সোনু আগবাঢ়ি আহিল, আৰতীক ভয় দেখুৱাবলৈ ধৰিলে। শুনা নাই, ইয়াৰ পৰা ওলাই যা, নহ'লে। তেতিয়াই জনতাৰ পিছফালৰ পৰা এটা স্পষ্ট দৃঢ় কণ্ঠ আহিল, নহ'লে কি? সকলোৱে ঘূৰি চালে। তাত এগৰাকী মধ্যবয়সীয়া মহিলা থিয় হৈ আছিল। তেওঁ আছিল DSP ৰাণী সিং। মই সেইজন যি তোমাৰ কলা কাৰ্যৰ হিচাপ ল'বলৈ আহিছোঁ, বিপুল সিং। তোমাৰ গুদামত এতিয়াও শ শ ৰেচনৰ বস্তা পৰি আছে। তুমি ইয়াক কলা বজাৰত বিক্ৰীৰ বাবে ট্ৰাকত ভৰাইছা। এইটো চৰকাৰী ৰেচন, দৰিদ্ৰৰ অধিকাৰ। তুমি ইয়াক চুৰি কৰি বিক্ৰী কৰি এই নিৰীহ মানুহক ভোকত মৰিবলৈ দিয়া। বিপুল হতভম্ব হৈ পৰিল। মই DSP ৰাণী সিং, তোমালোক সকলো থিয় হৈ থাকা, হিলদুল নকৰিবা। এই কথা শুনি বিপুলৰ মুখখন বগা হৈ পৰিল। মনু সোনু পিছলৈ আঁতৰি গৈছিল, যেন তেওঁলোকৰ কাৰেণ্ট লাগিছিল। ৰাণীয়ে আদেশ দিলে, গুদামৰ তালা ভাঙা। এজন অফিচাৰে তালা ভাঙিলে আৰু দুৱাৰ খোলাৰ লগে লগে সেই দৃশ্য সন্মুখত আহিল, যিটো দেখি সকলো হতবাক হৈ পৰিল। গুদামটো ৰেচনৰ বস্তাৰে ভৰি আছিল, শ শ সংখ্যাৰ। মানুহৰ চকুত পানী আহিল। কিছুমানে চিঞৰিলে, চোৱা, এয়া আমাৰ ৰেচন। কোনোবাই ক'লে, আমাক ন্যায়ৰ প্ৰয়োজন। ৰাণীয়ে জনতাৰ ফালে ঘূৰি কৈছিল, আজিৰ পৰা এই ৰাচনৰ দোকান সঠিকভাৱে চলিব। প্ৰত্যেককে তেওঁৰ অধিকাৰ পাব, মই প্ৰতিশ্ৰুতি দিলোঁ। মানুহ আনন্দত উৎফুল্ল হৈ উঠিছিল। আৰতীৰ চকুৰ পৰা পানীৰ ধাৰা বৈ গৈছিল। তেওঁৰ যুঁজ অৱশেষত ফল দিছিল। বিপুল সিং, তেওঁৰ গুণ্ডা আৰু সন্তোষক হাতকৰা পিন্ধাই পুলিচৰ বাহনত বহুৱাই দিয়া হৈছিল। বিপুলৰ দৃষ্টি মাটিত আছিল। তেওঁৰ সকলো অহংকাৰ ধূলিত মিহলি হৈ গৈছিল। আজিৰ দিনটো আছিল যেতিয়া অত্যাচাৰী অহংকাৰ ভাঙিল আৰু ন্যায়ৰ জয় হৈছিল। নন্দীগ্ৰামৰ মানুহৰ মুখত বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এটা প্ৰকৃত হাঁহি আছিল। আজিৰ দিনটো সঁচাকৈ তেওঁলোকৰ বিচাৰৰ দিন আছিল। বিপুল সিঙক 5 বছৰ কঠোৰ কাৰাদণ্ড আৰু জৰিমনাৰ শাস্তি দিয়া হৈছিল। মনু আৰু সোনুক 3 বছৰৰ শাস্তি দিয়া হৈছিল। সন্তোষক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছিল আৰু 2 বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। ন্যায়ৰ এই মুহূৰ্ত নন্দীগ্ৰামৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত আছিল। আৰতীয়ে এদিন DSP ৰাণী সিঙৰ সৈতে সাক্ষাৎ কৰিছিল। তেওঁৰ চকুত জিলিকনি ঘূৰি আহিছিল। মেডাম, আপুনি আমাক কেৱল ৰেচন দিয়াই নহয়, আমাৰ স্বাভিমান ঘূৰাই নিছিল। ধন্যবাদ। ৰাণী সিঙে হাঁহি মাৰি কৈছিল, নহয় আৰতী, তুমি ধন্যবাদ দিয়াৰ প্ৰয়োজন নাই।
প্ৰকৃত নায়ক তুমি সাহস দেখুৱাইছা, তুমি শিকাইছা যে এটা কণ্ঠই পৰিৱৰ্তন আনিব পাৰে। নন্দীগ্ৰামৰ কাহিনীয়ে কেৱল এখন ৰেচনৰ দোকানৰ কাহিনী হৈ নাথাকিল, ই এটা প্ৰেৰণা হৈ পৰিছিল যি ওচৰ পাজৰৰ গাঁৱতো বিয়পি পৰিছিল। মানুহে এতিয়া ভয় নকৰে, বৰঞ্চ নিজৰ অধিকাৰৰ বাবে কণ্ঠ উত্থাপন কৰিবলৈ শিকিছিল। বন্ধুসকল, এই কাহিনী আমাক শিকায় যে অন্যায়ৰ সন্মুখত নিমাত হৈ থকাৰ পৰা একো নহয়। এটা কণ্ঠ, এটা সত্য আৰু সাহসী কণ্ঠই সমগ্ৰ ব্যৱস্থাক সলনি কৰিব পাৰে। আৰতিৰ দৰেও যদি আমাৰ সাহস থাকে, তেন্তে আমি সবাতকৈ ডাঙৰ ৰাক্ষসকো পৰাস্ত কৰিব পাৰোঁ। যদি আপোনালোকে এই কাহিনী ভাল পাইছে, তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত লিখক যদি আপুনি আৰতিৰ ঠাইত থাকিলেহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন। পৰৱৰ্তী কাহিনীৰ সৈতে সাক্ষাৎ হ'ম। ধন্যবাদ।